ওদালগুৰি খৈৰাবাৰীত সমৰকলা ৰাষ্ট্ৰীয় খেলুৱৈ ময়ূখ বৰকাকতী গ্ৰীষ্ম সম্বৰ্ধনা। ওদালগুৰি জিলা খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমী খেলুৱৈ ময়ূখ বৰকাকতী অসমৰ মহাৰাষ্ট্ৰত বি.আৰ. আম্বেদকাৰ ষ্টেডিয়ামত 18 পৰা 20 আগষ্টলৈ অনুষ্ঠিত 14তম ৰাষ্ট্ৰীয় জুনিয়ৰ পঞ্চে টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত 2024ত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খৈৰাবাৰীৰ বেজভাগতী বৰৰা গাঁৱত উপস্থিত হোৱাৰ পিছতেই খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমীত অসম গৌৰৱ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ ময়ূখ বৰকাকতী অভিভাৱক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানটি আঁতৰে সচেতন অভিভাৱক কমল ডেকাই জুনিয়ৰ টাইকোৱাণ্ডো খেলুৱৈ ময়ূখ বৰকাকতী পদক অৰ্জনেই ওদালগুৰি জিলাত আনন্দৰ বৈ নাবছে। প্ৰশিক্ষক ৰকেট কাছাৰী, মাতৃ মালবিকা আৰু পিতৃ দেৱজ্যোতি বৰকাকতীৰ প্ৰচেষ্টাত অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত অভিভাৱক আৰু ৰাইজ আনন্দিত হৈছে। সকলো গাৰ্জেনসকলক এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ টাইকোৱাণ্ডো হৈছে এটা শিক্ষাৰ পাৰ্ট, যে আমাৰ যেনেকৈ মানে এডুকেশ্যন লাগে আমাৰ ঠিক তেনেকৈ আমাক টাইকোৱাণ্ডো লাগিব। কাৰণ টাইকোৱাণ্ডো হৈছে আমাৰ চেল্ফ ডিফেন্স, নিজকে আত্মৰক্ষা কৰিব পাৰে। আজিৰ দিনত মানে এনেকুৱা এটা প্ৰয়োজন হৈ গৈছে, মানে চেল্ফ ডিফেন্স মাষ্ট বি হ'বই লাগিব বা থাকিবই লাগিব। তেতিয়াহে আমাৰ নিজকে আত্মসুৰক্ষা আমি কৰিব পাৰিম। যে আপোনালোকৰ ল'ৰা ছোৱালীক অকল পঢ়াতে নহয়, খেলা ধূলাত এংগেজ কৰক। ল'ৰা ছোৱালী তেতিয়াহে মানে আমাৰ ফিজিকেল ফিটনেছ ষ্ট্ৰং হ'ব, মেণ্টেলিটি ষ্ট্ৰং হ'ব, আৰু লগতে আমাৰ নিজকে আত্মৰক্ষা, যে নিজে মানে আমাৰ আত্মৰক্ষা যিটো নেকি আমাৰ নিজকে বাচিব লাগে, কেনেকৈ আমি থাকিব লাগে, সেই বস্তুখিনি মানে আমাৰ টাইকোৱাণ্ডোৰ পৰা আমি ধুনীয়াকৈ আয়ত্ব কৰিব পাৰোঁ। সম্বৰ্ধনা সভাত জ্যেষ্ঠ সাংবাদিক দীপেন ডেকাই শুভেচ্ছামূলক ভাষণ ৰাখে। উল্লেখ্য যে প্ৰশিক্ষক ৰকেট কাছাৰীৰ ছাত্ৰ ঋষিকান্থা ডেকা আৰু ৰাজ কৰ্মকাৰে ওদালগুৰি জিলাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা নিৰ্বাচিত হৈ অসম দলৰ পৰা 53 সংখ্যক কেভি নেশ্যনেল স্পৰ্টছ মিট 2024 হায়দৰাবাদত ৰুফছ স্কিপিং আৰু নতুন দিল্লীত টাইকোৱাণ্ডো ঋষিকান্থা ডেকাই অংশ লোৱাৰ বাবে ৰাওনা হৈছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে ৰাইজে। হয়, খুবেই ভাল লাগিছে মোৰ। হ'লেও যিটো আশা কৰি গৈছিলোঁ সেইখিনি পাবলৈ সক্ষম নহ'লেও সেইটোৰ বাবে অলপ হ'লেও হেৰি আছে। কিন্তু মই এইটো কথা দিলোঁ যে ফিউচাৰ যাতে মই গোল পাবলৈ সক্ষম হওঁ। তাৰ বাবে মই নিজে কঠোৰ পৰিশ্ৰম কৰিম, নিজক হাৰ্ডৱৰ্ক কৰিম, আৰু মই তেওঁলোকক মই এইটোৱে ক'ব বিচাৰোঁ যে ডিচিপ্লিন আৰু হাৰ্ডৱৰ্ক এই দুটা বস্তুৰে ছাকচেছটো পোৱা যাব। ওদালগুৰিৰ পৰা জয়জিনা ৰিপৰ্ট সংবাদ 365।